আমি সাতটা দফা আছে, সাতটা দাবী, 7 দফী আছে, কিন্তু দফা কেইবাটাও আছে, ইয়াত উল্লেখ কৰা আছে। গতিকে ইয়াত আমি মূল বিষয়টো হৈছে আমি ইয়াত কৈছোঁ যে আজি অসমৰ সংখ্যালঘু সমাজক যি ধৰণে ভূমিহীন মানুহক, এইসকল ভূমিহীন গৰাখহনীয়া পীড়িত মানুহক যি ধৰণে পুলিচে অন্যায়ভাৱে, অসম চৰকাৰে অন্যায়ভাৱে তেওঁলোকক ব্যৱহাৰ কৰি আছে আৰু তাত মানৱ অধিকাৰ সম্পূৰ্ণভাৱে উলংঘন কৰা হৈছে। তাতে খোৱা লোৱা নাই, পানী নাই, বিদ্যুৎ যোগান কাটি দিয়া হৈছে, তেওঁলোকক মুকলি আকাশৰ তললৈ ঠেলি দিয়া হৈছে। এই কথাবিলাক আমি উল্লেখ কৰিছোঁ। আজি শিশুসকল শিক্ষাৰ পৰা তাত বঞ্চিত কৰা হৈছে। আজি যি সময়ত মানে ভাৰতবৰ্ষৰ সকলো শিশুক শিক্ষাৰ অধিকাৰ দিব লাগিব, শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ অগ্ৰগতিকাৰ দিব লাগিব, তেনে ক্ষেত্ৰত প্ৰায় 7,000তকৈ অধিক উচ্চৰিত পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে আজি শিক্ষাৰ পৰা বঞ্চিত হৈছে। আজি শিশুসকল ভাৰতৰ কাইলৈ ভাৰতৰ নাগৰিক, তেওঁলোকৰ সকলো অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰি দিয়া হৈছে। তেওঁলোকৰ নিজৰ সপোনৰ ঘৰখন ভাঙি দিয়া হৈছে। তেওঁলোকক মুকলি আকাশৰ তলতে এই কথাবিলাক লৈ আহিছোঁ। মহিলাসকল আজি অসুৰক্ষিত হৈ আছে, কাৰণ ৰাস্তাত তেওঁলোকে আছে, কেতিয়া কি হয় কোনো ঠিক নাই। মহিলাসকলৰ যিখিনি অধিকাৰ সাংবিধানে দিছে, সেইখিনি অধিকাৰ তেওঁলোকে পোৱা নাই। এই কথা বাৰ্তাবিলাক আমি আজি ইয়াত উল্লেখ কৰিছোঁ। গতিকে সামগ্ৰিকভাৱে অসমত যিটো যাযাবৰী জীৱন যাপন কৰাৰ চেষ্টা কৰাইছে, পেলেষ্টাইন সদৃশ অসমৰ সংখ্যালঘু সমাজক জীয়াই ৰখাৰ কাৰণে যিটো হিমন্ত বিশ্ব শৰ্মাৰ ব্লু প্ৰিণ্ট ৰচনা কৰিছে, এই কথা বাৰ্তাবিলাক আমি ইয়াত লিখিছোঁ। আৰু আমি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাষত এইকাৰণেই আহিছোঁ যে এতিয়া আমি ন্যায় আৰু নিৰাপত্তাহীনতাত ভুগিছোঁ। অসমত কোনো ধৰণৰ ন্যায় নিৰাপত্তা নাই। এই চৰকাৰখনৰ কেৱল টাৰ্গেট হৈছে ধৰ্মীয় সংখ্যালঘুসকলক কেনেকৈ অসমৰ মানচিত্ৰৰ পৰা নিধন কৰিব পৰা যায়, শেষ কৰিব পৰা যায়। তেওঁলোকক ভূমিহীন মানুহখিনি ভূমি প্ৰদানৰ পৰিৱৰ্তে তেওঁলোকক যদি কিবা কাৰণত চৰকাৰী ভূমি তেওঁলোকক তাৰ পৰা আঁতৰাই কঢ়িয়াই এটা মানে যাযাবৰী পৰিৱেশ আৰু অমানৱীয় পৰিৱেশ কেনেকৈ তৈয়াৰ কৰি ৰাজনৈতিক স্বাৰ্থ উদ্দেশ্য আগত ৰাখি কাম কৰি তেওঁলোকে আগবাঢ়ি যাব, এই কথাবিলাকেই তাৰ বিৰোধিতা কৰিছোঁ। আৰু এই কথাবিলাকেই আমি উল্লেখ কৰিছোঁ যে আমাক অন্ততঃ ন্যায় লাগে, নিৰাপত্তা লাগে, আমাৰ অধিকাৰ ভাৰতবৰ্ষৰ সংবিধানে যিখিনি অধিকাৰ দিছে সেইখিনি অধিকাৰ আমাক দিব লাগে। গতিকে আমি এই আশাবাদী হৈ আছোঁ যে নিশ্চিতভাৱে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই কথাখিনি গুৰুত্ব দিব। আৰু অহা দিনবিলাকতো আমি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ, আমাৰ এডভকেটসকলৰ লগত কথা পাতিছোঁ। এই কথা বাৰ্তাবিলাক লৈ আমি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থও হ'ম। আজি এটা লেটাৰ পিটিশ্যনো দাখিল কৰিম। পৰৱৰ্তী পৰ্যায়ত অসমতো আৰু গণতান্ত্ৰিকভাৱে গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম আৰু সমগ্ৰ ভাৰতবৰ্ষতেই অসমৰ সংখ্যালঘুসকলৰ ন্যায় নিৰাপত্তাৰ স্বাৰ্থত আমাৰ আন্দোলনৰ কাৰ্যসূচী আমি অব্যাহত ৰাখিম।